Hello students, আজি আমাৰ টপিকটো হৈছে চেপ্টাৰ 2 ৰিলেশ্যন এণ্ড ফাংচন। এইটো আমাৰ সেকেন্ড ভিডিঅ' চেপ্টাৰ 2ৰ ফাৰ্স্ট ভিডিঅ'টোত আমি কি পঢ়িছিলোঁ কাৰ্টেছিয়ান প্ৰডাক্ট দুটা সেটৰ কাৰ্টেছিয়ান প্ৰডাক্ট আমি পঢ়িছিলোঁ। যদি এ এটা সেট এলিমেন্ট 1 2 হয়, বি এটা সেট এলিমেন্ট 3 and 4 হয়, ইয়াৰ কাৰ্টেছিয়ান প্ৰডাক্ট কি A cross B যদি লিখো 1 3 1 4 2 3 2 4 ঠিক আছে। এইটো আছিল কাৰ্টেছিয়ান প্ৰডাক্ট অফ A cross B। এতিয়া আহি গৈছে ৰিলেশ্যন। সো হোৱাট ইজ ৰিলেশ্যন? এইবিলাক কি আছিল অৰ্ডাৰ্ড পেয়াৰ। অৰ্ডাৰ্ড পেয়াৰ এই কাৰণে কোৱা হয়, আমি যেতিয়া A ক্ৰছ B লিখিম প্ৰথম এলিমেণ্টটো সদায় A ৰ হ'ব আৰু সেকেন্ড এলিমেণ্টটো B ৰ হ'ব। যদি আমি B ক্ৰছ A কৰিলোঁ হয় তেতিয়া কি হ'ল হয় 3 1 3 2 4 1 4 2 এইটো হৈছে B ক্ৰছ A। সো ফাৰ্স্ট এলিমেণ্টটো হ'ব B ৰ। ঠিক আছে। সো এতিয়া আহি যাব ৰিলেশ্যন। ৰিলেশ্যন কি হয়? হোৱাট ইজ ৰিলেশ্যন? ৰিলেশ্যন বুলি ক'লে ৰিলেশ্যন সদায় কি হয় সাবসেট অফ A ক্ৰছ B। ৰিলেশ্যন বুলি ক'লে ৰিলেশ্যন ইজ এ সাবসেট অফ A ক্ৰছ B। মানে এটা ধৰি লোৱা ৰিলেশ্যন x y such that x belongs to A, y belongs to B। ৰিলেশ্যন এতিয়া যিকোনো হ'ব পাৰে, মুঠতে ই A ক্ৰছ B ৰ সাবসেট। ঠিক আছে। এক্সাম্পল এটা দি দেখাইছোঁ। এইটোতে ৰিলেশ্যনৰ ধৰি লোৱা এইটোৱে A আৰু B দুটা সেট দিয়া আছে 1 2 আৰু 3 4। XY এটা ৰিলেশ্যন such that X is always less than Y, where X belongs to A and Y belongs to B। ঠিক আছে। এইটো হৈছে ৰিলেশ্যন XY, য'ত X টো সদায় Yতকৈ সৰু আৰু X টো Aত থাকিব, Y টো Bত থাকিব। এনেকুৱা আমি ৰিলেশ্যন কেইটা উলিয়াব লাগে। চোৱা আমি যদি এতিয়া চাওঁ XY, X টো ক'ৰ হ'ব A ৰ হ'ব। X টো 1 হ'লে 1, Y টো কি হ'ব পাৰে 3 হ'ব পাৰে। নেক্সট 1 হ'লে Y টো কি 4 হ'ব পাৰে। সো 1 3 1 4। নেক্সট 2 3 2 4। এইটো এটা ৰিলেশ্যন। ইয়াত এইটো এইকেইটা কি হ'ল 1 3 1 4 2 3 2 4। এইটো ইজুকেল টু A ক্ৰছ B হ'ল নে নাই? চ' গোটেইকেইটা এলিমেণ্ট ইয়াত আছে। মই যে এনেকৈ লিখিছিলোঁ যে ৰিলেশ্যন ইজ এ সাবসেট অফ, তলত ইকুৱেল চিনটো আছিলতো A ক্ৰছ B। ইকুৱেল মানে হয় গোটেইকেইটাই হ'ব পাৰে। এইটোত মই যিটো ৰিলেশ্যন দিছোঁ, মই আৰু এটা এক্সাম্পল দি দেখাম। ইয়াত যিটো মই ৰিলেশ্যন দিছোঁ XY such that X less than Y, X belongs to A, Y belongs to B। এই ৰিলেশ্যনটোত যেতিয়া মই এইটো ৰষ্টাৰ ফৰ্ম টেবুলাৰ ফৰ্মত লিখিছোঁ, গোটেইকেইটাই আহিছেনে নাই? A ক্ৰছ B ৰ গোটেইকেইটা এলিমেণ্টেই আহিছে। চ' ইয়াত ইকুৱেল হৈ গৈছে, সাবসেটটো ইকুৱেল। এইটো প্ৰপাৰ সাবসেট বুলি কয়, ইকুৱেল। এভৰি এলিমেণ্ট A ক্ৰছ Bত আছে আৰু টোটেল গোটেইকেইটা এলিমেণ্টেই আছে। বুজি পাইছা? সেইকাৰণে ইকুৱেল চিনটো দিয়া আছে।
বেলেগ এটা এক্সাম্পল দিম চত চাবা অকল ইয়াতকৈ ৰিলেশ্যনটোত কম এলিমেণ্ট থাকিব ধৰি লোৱা আৰু এটা ৰিলেশ্যন এইটো বুজি পাইছানে বস্তুটো ৰিলেশ্যন ইজ নাথিং বাট ছাবছেট অফ এ ক্ৰছ বি য'ত এৰ পৰা বিলৈকে এটা ৰিলেশ্যন মানে এইটো এটা ছেট এইটো এটা ছেট ঠিক আছে এইটো এ এইটো বি এত আছে 1 2 বিত আছে 3 4 এতিয়া 1ৰ পৰা 3 লৈকে এটা ৰিলেশ্যন 1ৰ পৰা 4 লৈকে এটা ৰিলেশ্যন ঠিক তেনেকৈ 2ৰ পৰা 3 লৈকে এটা ৰিলেশ্যন 2ৰ পৰা 4 লৈকে এটা ৰিলেশ্যন সো ইয়াতে মই যেটো ৰিলেশ্যন কৈছো x less than y তাত আমি ৰিজাল্টটো কি পাইছো 1 3 1 4 2 3 2 4 সো ইয়াত গোটেই কেইটা এলিমেন্ট সোমাই আছে সো বুজি পাইছা মই আন এটা এক্সাম্পল দি দেখাইছো ধৰি লোৱা আর এটা ৰিলেশ্যন x y such that y is divisible by x where x belongs to a y belongs to b আন এটা মই ৰিলেশ্যন দিছো সেম সেটত a আৰু b x where y is divisible by x এতিয়া মই যদি ৰিলেশ্যন কেটা লিখো 1 ললে মই ইয়াত 3 লব পাৰো কাৰণ 3 is divisible by 1 নেক্সট আমি কি লব পাৰো 1 4 লব পাৰো তেতিয়া কি হ'ব 4 ক 1 এৰে ডিভাইড এটো y হয় এটো x হয় ফার্স্ট টু x সেকেন্ড টু y y is divisible by x বুজি পাইছা ৰিলেশ্যন এটা মই বেলেগ ৰিলেশ্যন দেখাইছো a আৰু b ৰ লগত নেক্সট 2 ৰ লগত 3 এটো হ'ব নোৱাৰে কাৰণ 3 is not divisible by 2 কিন্তু 2 ৰ লগত 4 হ'ব কাৰণ 4 is divisible by 2 4ক আমি 2 ৰে ডিভাইড কৰিব পাৰো এই ক্ষেত্ৰত ৰিলেশ্যনটোত কেটা আহিল 1 3 1 4 2 4 তিনটা আহিল a ক্ৰছ b কেটা আছে চাৰিটা আছে এই গুটেই কেটা ইয়াত আছে সো এই ক্ষেত্ৰত r টো কি হৈ গৈছে a ক্ৰছ b ৰ সাবসেট r টো a ক্ৰছ b ত সোমাই আছে সো এটো হৈছে এটা ৰিলেশ্যন কনসেপ্টটো বুজি পাইছা নহয় ৰিলেশ্যন বেলেগ বেলেগ ধৰণৰ হ'ব পাৰে খালি ৰিলেশ্যন হৈছে a ক্ৰছ b ৰ সাবসেট a ক্ৰছ b দিব পাৰে p q দিব পাৰে যি দিয়ে দুটা সেটৰ এটা সেট যদি a হয় আন এটা সেট যদি b হয় এৰ পৰা b লৈকে যদি এটা ৰিলেশ্যন হয় সো ৰিলেশ্যনটো সদায় a ক্ৰছ b ৰ সাবসেট হ'ব ঠিক আছে বুজি পাইছা কনসেপ্টটো ক্লিয়াৰ সো ৰিলেশ্যন কি আমি বুজিলো ৰিলেশ্যন হৈছে সাবসেট অফ কাৰ্টেছিয়ান প্ৰডাক্ট টু সেটস a and b এতিয়া নেক্সট আমাৰ টপিকটো হৈছে ডোমেইন কোডোমেইন থাৰ্ড হৈছে ৰেঞ্জ ঠিক আছে ডোমেইন কোডোমেইন আৰু ৰেঞ্জ সিম্পল ক'ব গ'লে ডোমেইন মানে ইনপুট কোডোমেইন মানে এক্সপেক্টেড আউটপুট ৰেঞ্জ হৈছে একচুৱেল আউটপুট এটো মই বুজিবৰ কাৰণে সিম্পল ওয়াৰ্ডত লিখি দিছো ডোমেইন মানে ইনপুট কোডোমেইন মানে এক্সপেক্টেড আউটপুট আৰু ৰেঞ্জ মানে একচুৱেল আউটপুট কথাটো কেনেকুৱা
এই এক্সাম্পলটোৱে লৈছোঁ এ আৰু বি, এত আছিল 1 আৰু 2, বিত আছিল 3 আৰু 4। আমাৰ আৰু এটা ৰিলেশ্যন আছিল এক্স ৱাই such that y is divisible by x where x belongs to a, y belongs to b। আমাৰ তাত এনচাৰকেইটা আছিল 1 3 1 4 আৰু 2 4। ঠিক আছে, 1 3 1 4 2 4। এতিয়া এই ৰিলেশ্যনটোত ডোমেইন কি হ'ব? ডোমেইন হ'ব ইনপুট, এইফালৰ কেইটা। এইটোক আমি ইনপুট বুলি ভাবিব পাৰা, এইটোক আউটপুট বুলি ভাবিব পাৰা। বা ৰিলেশ্যনৰ সদায় ফাৰ্ষ্ট এলিমেণ্ট কেইটা হৈছে ডোমেইন। ফাৰ্ষ্ট এলিমেণ্ট কেইটা কি? 1 আৰু 2। কোডোমেইন, কোডোমেইন হৈছে ক'ৰ পৰা ক'লৈ। এৰ পৰা বিলৈকে হৈছে ৰিলেশ্যনটো। চ' বিত থকা গোটেইকেইটা এলিমেণ্ট হ'ব কোডোমেইন। গোটেইকেইটা এলিমেণ্ট মানে ইয়াত কি 3 আৰু 4। আৰু ৰেঞ্জ হ'ব একচুৱেল আউটপুট মানে কোনকেইটা এলিমেণ্ট, ছেকেণ্ড এলিমেণ্ট কেইটা, ৰিলেশ্যনৰ ছেকেণ্ড এলিমেণ্ট কেইটা বুলি ভাবিব পাৰা। সেইকেইটা হৈছে ৰেঞ্জ 3 4। বুজি পাইছেনে? ইনপুট এৰ পৰা বিলৈকে এটা ৰিলেশ্যন হ'লে এৰ গোটেইকেইটা এলিমেণ্ট তোমাৰ ডোমেইন। কোডোমেইন হৈছে এৰ পৰা বিলৈকে কৈছোঁ, বিত থকা গোটেইকেইটা এলিমেণ্ট হ'ব কোডোমেইন। আৰু যিকেইটা এলিমেণ্ট কানেক্ট হয় ৰিলেশ্যনটো মতে, যিকেইটা এলিমেণ্ট কানেক্ট হ'ব সেইকেইটা হ'ব তোমাৰ ৰেঞ্জ। মানে ৰিলেশ্যনটোৰ ফাৰ্ষ্ট এলিমেণ্ট কেইটা ডোমেইন আৰু ছেকেণ্ড এলিমেণ্ট কেইটা ৰেঞ্জ, আৰু ছেকেণ্ড এলিমেণ্টৰ গোটেই ছেটটো হ'ব কোডোমেইন। ঠিক আছে, আৰু এটা দেখাইছোঁ। চিম্পল এ আৰু বি দুটা ছেট, এত আছে 1 2 3, ইয়াত এক্স ৱাই জেড ডাব্লিউ। এতিয়া কিবা এটা ৰিলেশ্যন আছে আৰু এৰ পৰা বিলৈকে এটা ৰিলেশ্যন। চ' 1 to x 2 to z 3 to y। এইটো এটা ৰিলেশ্যন, 1ৰ লগত x ৰিলেট হৈ আছে, 2ৰ লগত z, 3ৰ লগত y। এতিয়া এই বস্তুটোত ডোমেইন, কোডোমেইন আৰু ৰেঞ্জটো দেখাই দিছোঁ কি হ'ব। এতিয়া ডোমেইন, ডোমেইন হৈছে সদায় ফাৰ্ষ্টৰ এলিমেণ্ট কেইটা কি 1 2 3। কোডোমেইন বুলি ক'লে ইয়াত থকা গোটেইকেইটা এলিমেণ্ট এক্স ৱাই জেড ডাব্লিউ। ঠিক আছে, আৰু ৰেঞ্জ বুলি ক'লে যিকেইটা এলিমেণ্ট কানেক্ট হয়। কোনকেইটা কানেক্ট হৈ আছে? এক্স ৱাই জেড, ডাব্লিউটো কানেক্ট হোৱা নাই। চ' ৰেঞ্জ বুলি ক'লে এক্স ৱাই জেড। সেইকাৰণে একচুৱেল আউটপুট বুলি কৈছোঁ। মই চিম্পলি বুজাই দিছোঁ। এইটো ইনপুট, এইটো ছাইড যদি আমি ইনপুট বুলি ধৰোঁ, এইটো ছাইড যদি আউটপুট বুলি ধৰোঁ। ইনপুট এক্সপেক্টেড, এক্সপেক্টেড মানে কি? আমি ইয়াৰ লগত ইয়াৰে যিকোনো লগত ৰিলেট হ'ব। আমি এৰ পৰা বিলৈকে যেতিয়া ৰিলেশ্যনটো কৰিছোঁ, আমি এক্সপেক্টেড আউটপুট কিহৰ ওপৰত কি এক্সপেক্ট কৰিম? এক্স ৱাই জেড ডাব্লিউৰ পৰাই কিবা এটা আউটপুট এক্সপেক্ট কৰিম। সেইকাৰণে কোডোমেইন, কোডোমেইন বুলি ক'লে বি ছেটৰ গোটেইকেইটা। আৰু ৰেঞ্জ বুলি ক'লে একচুৱেল মানে কোনকেইটা কানেক্ট হৈছে, এইকেইটা কানেক্ট হৈছে।
হৈছে মানে ৰেঞ্জ সদায় কোডমেনৰ ভিতৰতে সোমাই থাকিব বুজি পাইছা আমি নেক্সট ভিডিঅ'টোত এক্সাৰসাইজ 2.22 দেখুৱাম ইয়াত আমি ৰিলেশ্যনৰ কনচেপ্টটো আৰু ডোমেইন কোডমেইন আৰু ৰেঞ্জৰ কথাটো বুজিলোঁ আমি নেক্সট ভিডিঅ'টোত চাম এক্সাৰসাইজ 2.2 থেংক ইউ